নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 ৰ যেটো ফাৰ্স্ট চেপ্টাৰ আছে, আমি চেপ্টাৰ সংখ্যা প্ৰণালী বুলি যেটো চেপ্টাৰ আছে, আমি তাৰ কিছু আভাস আমি দিবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে আমি বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চনৰ পৰা সলভ কৰি পেলাই আমি অলৰেডি আপলোড কৰিছো। আমাৰ ডেসক্ৰিপচনতে আমাৰ তাৰ লিংক সমূহ আপোনালোকে পাই যাব, আপোনালোকে চাব পাৰিব। আৰু আমি প্ৰত্যেক হাফ ইয়াৰলি হওক বা প্ৰত্যেক এনুৱেলি হওক বিভিন্ন ডিস্ট্ৰিক্টৰ আমি কিছুমান কোৱেশ্চনৰ পৰা আমি আপোনালোকৰ বাবে সুবিধা ভাগ আমি আপলোড কৰি আহিছো। আৰু এই কোৱেশ্চন পেপাৰখিনি পাবলৈ হলে আমাৰ ডেসক্ৰিপচনতে থকা হোৱাটছআপ চেনেলৰ যোগেদি আপোনালোকে পাই যাব, আৰু তাত আপোনালোকে গৈ পেলাই আমাৰ হোৱাটছআপ চেনেলত ফলো কৰি থব পাৰিব। ধন্যবাদ। এতিয়া হওক আমি আজি আৰম্ভ কৰিব লওঁ যে সংখ্যা প্ৰণালীৰ মেইন কনসেপ্টটো কি। সংখ্যা প্ৰণালী বুলি কোৱাৰ লগে লগে সংখ্যা বুলি কোৱাৰ লগে লগে কথাটো কেনেকুৱা হৈ যাব যে আমাৰ কি থাকিব, নাম্বাৰ কিছুমান থাকিব। নাম্বাৰ কি থাকিব আমি কি জানো যে 1 2 3 4 5 6 7 8 9। চাওক 0 ৰ পৰা আমাৰ কি হৈ যায় বস্তুটো, আমি কি লিখিব পাৰো 1 2 3 4 5 6 7 8 9 আৰু ডট কেনেকে গৈ থাকিব। তে এই নাম্বাৰখিনিক আমি কি বুলি কওঁ? এই নাম্বাৰখিনি আমি সংখ্যা বুলি কওঁ, হয়নে কথাটো? এতিয়া চাব এটা কথা কেনেকুৱা, আমি যদি সংখ্যা ৰেখা এটা বস্তু আছে, সংখ্যা ৰেখা মানে কি? ৰেখা বুলি কোৱাৰ লগে লগে আমি কি কৰি দিওঁ, আমি কি কৰো এডাল লাইন এডাল আমি ড্ৰ কৰো, এডাল আমি কি বুলি কওঁ? ৰেখা বুলি কওঁ, হয়নে? কিহৰ কাৰণে? ইউ ইনফিনিটিলৈ গৈ আছে। কিন্তু এই ৰেখাডালত যদি মই কি বুলি কয় নাম্বাৰ দিওঁ, নাম্বাৰ পুট কৰো, এই কি হৈ যাবগৈ? সংখ্যা ৰেখা হৈ যায়। একদম সিম্পল। চাব, সংখ্যা যে দিম, আমি কি সংখ্যা দিম? পজিটিভ দিম নে নিগেটিভ দিম? পজিটিভ নিগেটিভ বা দিম, জিৰ'টোক আমি কিয় নিদিম? হয়নে কথাটো? তে আমি চবকে দিব লাগিব। সো আমি কি লিখিব লাগিব জানেনে? আমি সদায় মিডলত সদায় কি হ'বগৈ? 0 হ'ব। ঠিক আছে? আৰু সদায় এইটো সাইডে হ'ব কিমান? আমাৰ বাও সাইডে কি হ'বগৈ? সদায় পজিটিভ নাম্বাৰ। অলৱেজ কি হ'বগৈ? পজিটিভ 1 2 3 4। ঠিক আছে? তেনেকৈ আপটো আমাৰ হৈ থাকিব। ঠিক আছে? এফালে কি হ'বগৈ? এফালে হ'বগৈ নিগেটিভ -1 -2 -4, এনেকৈ আমাৰ বস্তুত কি হ'বগৈ? গৈ থাকিব। ঠিক আছে? এতিয়া কথাটো কি চাব, লাইনডাল আছিলে ৰেখা বুলি কৈছিলো, এইটো কি হ'ব? নাম্বাৰখিনি দিলো নে নাই? তে কি হ'বগৈ? এইটো সংখ্যা ৰেখা হৈ যাব। ঠিক আছে? বুজিব পাৰিছো কথাটো? আৰু সংখ্যা ৰেখাত সদায় এটা বস্তু মন কৰিব লাগিব যে 0 ৰ পৰা 1 লৈ যিটো ডিসটেন্স থাকিব আৰু 1 ৰ পৰা 2 লৈ যিটো ডিসটেন্স থাকিব, এই ডিসটেন্স কিটা অলৱেজ বি ইকুৱেল, সদায় ইকুৱেল হ'ব লাগিব। যদি মই স্কেল দি ড্ৰ কৰো তেহলে 1 সেন্টিমিটাৰ এগেইনষ্ট মই ফুট দি যাম, হয়নে কথাটো? মানে এই বস্তুখিনি কি হ'বগৈ? অলৱেজ কি হ'বগৈ লাগিব? ইকুৱেল হ'ব লাগিব। ঠিক আছে? এটা মেইন কনসেপ্ট বুজি পাই গলো যে আমি সংখ্যা ৰেখা কেনেকৈ আমি ড্ৰ কৰিম। তাৰপিছত আমি যদি কওঁ যে +3, প্লাছৰ ফালে আহিলো, বোলে -3, মাইনাছৰ ফালে আহিলো, বোলে প্লাছত 1.5 মানে আমি আধা হ'ব। ঠিক আছে? বোলে মাইনাছত বোলে 1.5 আধা হ'ব। ঠিক আছে? তো এই বস্তুটো কনসেপ্টটো হৈছে কি? সংখ্যা ৰেখাত কোন নাম্বাৰটো আমি পুট কৰিব লাগে। ঠিক আছে? নেক্সট কথাটো আহি গ'ল কি জানেনে? আমি নেক্সট কি বুজি পাম এতিয়া? এতিয়া আহি গ'ল স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, এনে কিছুমান ভাগ আছে। এই ভাগখিনি আমি কেনেকৈ বুজিম? আমি চাব, এতিয়া আমি চাওকচোন, এই 1 ৰ পৰা যে ষ্টাৰ্ট হৈছে, এই 1 ৰ পৰা ষ্টাৰ্ট হোৱা একদম আপ টু গৈ ইনফিনিটিলৈকে থাকা, মানে একদম আমি গণতি কৰিব নোৱাৰালৈকে গৈ থাকা, এই গোটেই নাম্বাৰখিনি কি বুলি কয়? স্বাভাৱিক সংখ্যা বুলি কয়। এইখিনি কি বুলি ক'ব? স্বাভাৱিক সংখ্যা বুলি ক'ব। স্বাভাৱিক সংখ্যা বুলি ক'ব, যাক আমি কি বুলি কওঁ? নেচাৰেল নাম্বাৰ বুলি কওঁ ইংলিছত। নেচাৰেল নাম্বাৰ। আৰু তাক আমি কি বুলি ডিনোট কৰো? n বুলি আমি ডিনোট কৰো। ঠিক আছে? এতিয়া চাব, স্বাভাৱিক সংখ্যাটো আমি বুজি পাই গলো। যদি আমি ইয়াৰ আগত এটা 0 দি দিওঁ, 0টো লগাই দিওঁ লগে লগে, এই 0টো যেতিয়া লগাই দিম তেতিয়া কি হৈ যাব জানেনে? ই কি হৈ যাবগৈ এতিয়া? ই হৈ যাবগৈ এটা পূৰ্ণ সংখ্যা হৈ যাবগৈ। পূৰ্ণ সংখ্যা। ঠিক আছে? এই পূৰ্ণ সংখ্যাটো ইংলিছত কি কয় জানেনে? হোল নাম্বাৰ বুলি কয়। হোল, WHOLE, হোল নাম্বাৰ। তাক আমি কি বুলি কওঁ? আমি W বুলি তাক ডিনোট কৰো। ঠিক আছে? এতিয়া এটা বস্তু চাব, এতিয়া আমি চাবচোন এটা কথা, এই 1 ৰ পৰা যিমানখিনি নাম্বাৰ আছে প্ৰতিটো সংখ্যা কি? স্বাভাৱিক সংখ্যা। এই স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাখিনি নহয়নে বাৰু? তে আমাক MCQ তেনেকৈ সোধে যে প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে? ইয়েছ,
প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় কিহৰ কাৰণে যে এই স্বাভাৱিক সংখ্যা গোটেইখিনি কি হ'বগৈ পূৰ্ণ সংখ্যাত সোমাই আছে হয়নে কথাটো এতিয়া নেক্সট যদি মই সুধো যে প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয় নে নহয় চাবচোন প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কিয় নহয় এক নম্বৰ ৰিজনটো হৈছে কি 0 কাৰণ 0 টো কি আছিল পূৰ্ণ সংখ্যা বা স্বাভাৱিক সংখ্যাটো 0 টো নাই কিয়া হয়নে কথাটো সো কি হ'বগৈ প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কিন্তু প্ৰতিটো স্বাভাৱিক সংখ্যা কিন্তু পূৰ্ণ সংখ্যা হয় বুজিব পাৰিছো কথাটো এতিয়া এটা বস্তু চাব এতিয়া আহি গ'ল ৰিয়েল নাম্বাৰ হয়নে ৰিয়েল নাম্বাৰ কি বুলি কব চাব এই নাম্বাৰখিনি যে আছে ইহঁত এতিয়া চাওক একো চিন নাই হয়নে আগত কি চিন আছে পজিটিভ চিন আছে ইয়াৰ কি নেগেটিভ হ'ব নোৱাৰে নেকি ইয়েস হ'ব পাৰে এটা যদি হৈ যায় চাওক মই যদি প্লাস মাইনাস মই এনেকৈ যদি দি দিওঁ তে এই নাম্বাৰখিনি কি বুলি কব বাস্তৱ সংখ্যা বুলি কব ৰিয়েল নাম্বাৰ বুলি কব হয়নে বা অখণ্ড সংখ্যা বুলি আমি কব ঠিক আছে এটা বাস্তৱ সংখ্যাটো মই কৈ আছো বাৰু অখণ্ড সংখ্যা বুলি কব ঠিক আছে এতিয়া চাব যেতে ই অখণ্ড সংখ্যা বুলি কৈ দিব তে অখণ্ড সংখ্যা বুলি কোৱা লগে কি আহি গ'ল ইয়াত অখণ্ড সংখ্যা ঠিক আছে অখণ্ড সংখ্যা বুলি কব এতিয়া চাওক অখণ্ড সংখ্যা বুলি কোৱা লগে লগে এই প্ৰতিটো বস্তু সোমাই গ'ল নে পজিটিভ নেগেটিভ আহি গ'ল হয়নে এতিয়া আপুনি এই পজিটিভ খিনি সেপাৰেট কৰি দিয়কচোন বোলে 1 2 মানে আগত প্লাস চিনটা মই দি দিছো বাৰু +3 +4 +5 +6 যত গৈ আছে এফালে কি হ'ব -1 -2 -3 -4 -5 যত গৈ আছে এতিয়া চাব ইয়াক যদি মই ভাঙি দিছো ভাঙি দিলে কি হ'বগৈ পজিটিভ খিনি এক্সট্ৰা কৰিলো নেগেটিভ খিনি মই এক্সট্ৰা কৰিলো এই পজিটিভ খিনি কি বুলি কব ধনাত্মক অখণ্ড সংখ্যা বুলি কব ঠিক আছে কি কবগৈ ধনাত্মক অখণ্ড সংখ্যা ঠিক আছে আৰু এখিনি কি কব ঋণাত্মক অখণ্ড সংখ্যা বুলি কব ঋণাত্মক অখণ্ড সংখ্যা বুলি কব ঠিক আছে এতিয়া চাব এতিয়া মই কনসেপ্ট আৰু এটা কথা ক'বলৈ হৈছে এই ধনাত্মক অখণ্ড সংখ্যা বুলি ক'লো ঠিক আছে ঋণাত্মক বুলি ক'লো ঠিক আছে এই 0 টো ক'লে যাব 0 না পজিটিভৰ হ'ব না নেগেটিভৰ হ'ব তাৰ কোনো ধৰণৰ নিৰ্দিষ্ট মান নাই কিয়া আৰু 0 টোক আমি পজিটিভ নেগেটিভ দুইটাই ক'ব পাৰো বাট এটা কথা কি আমি সদায় তাক পজিটিভ বুলি ধৰো যদিও আমি তাক নেগেটিভ বুলি ক'ব পাৰো বাট আমি কি কওঁ সদায় 0 টোক আমি কি বুলি কওঁ পজিটিভ বুলি আমি ধৰো সো আমি কি লিখিম কই আমি 0 টো ইয়াত লিখি কম ঠিক আছে কোনোবা যদি ইয়াতো লিখি দিয়ে কোনো ধৰণৰ ভুল নহয় ওকে এতিয়া নেক্সট কথাটো আহি গলো যেনেকৈ আমি প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয় প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় ঠিক একেদৰে মই চাবলৈ যাওঁ প্ৰতিটো পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা কি হয় নে নহয় হয় obviously হয় কাৰণ পজিটিভ খিনি আৰু 0 টো এখন অখণ্ড সংখ্যা বনিব হয় না কথাটো কিন্তু প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় কিয় নহয় কাৰণ ইয়াৰ নেগেটিভ খিনি আহি যায় তাই কি হ'বগৈ পূৰ্ণ সংখ্যা হ'ব নোৱাৰে বুজিব পাৰিছো কথাটো ওকে এটো এটা মেইন আমাৰ কনসেপ্ট নেক্সট সংখ্যাটো হৈছে পৰিমেয় সংখ্যাটো কেনেকুৱা হয় যিবোৰ সংখ্যা আমি ধৰক p/q আকাৰত প্ৰকাশ কৰিব পাৰো দ্যাট মিন্স ফ্ৰেকশন ভগ্নাংশ যিকোনো সংখ্যাকে আমি কি বুলি কয় পৰিমেয় সংখ্যা বুলি আমি ক'ব পাৰো এতিয়া এটা বস্তু চাব মই কি ক'লো যে p/q আকাৰত প্ৰকাশ কৰিব পাৰো হয়নে কিন্তু এই q টো যে not equal to 0 মানে কেতিয়াও কি 0 হ'ব নোৱাৰে ঠিক আছে এতিয়া কথাটো চাব p/q আকাৰত প্ৰকাশ কৰিব পৰা যিকোনো এটা আমাৰ হেৰি ভগ্নাংশ ধৰা সাপোজ আমি ধৰিলো 1/2 ই কি হ'ব পৰিমেয় সংখ্যা হ'ব হয়নে কথাটো নেক্সট চাব 4/5 পৰিমেয় সংখ্যা হ'ব yes হৈ যাব এটা চাওক এটা মই যদি সুধো যে সাপোজ এটা আপোনাৰ 3 এই 3 টো পৰিমেয় সংখ্যা হ'ব নে নহয় এতিয়া এই 3 টো পৰিমেয় সংখ্যা হ'ব নে নহয় হ'ব কিয় হ'ব জানেনে কাৰণ আমি এটা বস্তু সদায় কি জানো যে আমাৰ যিকোনো এটা নাম্বাৰ তলত সদায় কি থাকে তাৰ হৰটো কি হয় সদায় কি হৈ যায় 1 থাকে হয়নে একো নাই মানে 1 আছে এতিয়া এই 3 টোত কি আছে তলত 1 আছে মানে কি হৈছে বস্তুটো 3/1 তে 3/1 টো কি হ'ব p/q আকাৰত প্ৰকাশ হৈ আছে নে বাৰু সো কি হ'বগৈ ই এটা পৰিমেয় সংখ্যা হ'ব ঠিক আছে এতিয়া আহক কনসেপ্ট এটা মই কথালৈ আহিলো পৰিমেয় সংখ্যাক ইংলিছত কি বুলি কয় জানানে ৰেশনেল নাম্বাৰ বুলি কয় ৰেশনেল নাম্বাৰ ওকে আৰু অপৰিমেয় সংখ্যাটো কি বুলি কয় ইৰেশনেল নাম্বাৰ বুলি কয় এতিয়া আমি পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা চিনাক্তকৰণৰ এটা পদ্ধতি আছে আমি সেইটো আলোচনা কৰিমেই তথাপি আমি এটা কনসেপ্ট আমি বুজিব ট্ৰাই কৰো
বেছিকৈ আমি এমচিকিউত অহা দেখা পাওঁ আপোনালোকেও কুৱেশ্যনবিলাক সলভ কৰিলে গম পাবই অলৰেডি এতিয়া চাব এতিয়া পূৰ্ণ সংখ্যা সববিলাক নাম্বাৰ আছিলে 0 পৰা আপ টু 1 2 3 4 5 6 কি আছিলে হয়নে কথাটো হয় তাত আমাৰ কি আছিলে নিগেটিভখিনি আমাৰ নাছিলে মই নিগেটিভখিনি সাপোজ মুছি দিলো এই নাম্বাৰখিনি আছিলে এতিয়া চাওক মই যদি কওঁ যে প্ৰতিটো পূৰ্ণ সংখ্যাই পৰিমেয় সংখ্যা হবনে বাৰু yes হব কিহৰ কাৰণে জানেনে কাৰণ গোটেই নাম্বাৰ হয়নে নহয় নাম্বাৰ তলত কি আছে 1 1 আছে হয় সেইকাৰণে কি হয় প্ৰতিটো পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা হয় কিন্তু প্ৰতিটো পৰিমেয় সংখ্যা কিন্তু পূৰ্ণ সংখ্যা হ'ব নোৱাৰে কিহৰ কাৰণে জানেনে কাৰণ 1/2 পৰিমেয় সংখ্যা হয় বাট পূৰ্ণ সংখ্যা হ'ব নোৱাৰে কাৰণ 1/2 আমাৰ ইয়াত নাই নহয় হয়নে কথাটো বুজিব পাৰিছো আমি এতিয়া চাব মই যদি কওঁ যে 0 টো ব্লক এটা কোৱেশ্চন হ'ব পাৰে যে 0 টো কেনেকৈ পৰিমেয় সংখ্যা হ'ব এইটো চাওকচোন একদম সিম্পল কথাটো চাব 0 টো আছে হয়নে 0 তলত কি আছে একো নাই মানে কি আছে 1 মানে কি আছে 1 ঠিক আছে 0/1 ঠিক আছে তো এটা p/q হলনে বাৰু মই কি কৈছিলো যে p/q আকাৰ প্ৰকাশ কৰিব পৰা সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কম যত q not equal to 0 মই q টো মানে তলৰ সংখ্যাটো 0 হ'ব নোৱাৰিব বুলি কৈছো মইতো ওপৰটো 0 হ'ব নোৱাৰিব বুলি কোৱা নাই নহয় কথাটো ধৰিব পাৰিছেনে বাৰু ওপৰটো 0 হ'ব পাৰে একো নো ডাউট বাট তলত 0 হ'ব নোৱাৰে তে 0 টো এটা কি হ'বগৈ পৰিমেয় সংখ্যা হয় ঠিক আছে বুজিব পাইছো এটা চাওক পৰিমেয় আৰু অপৰিমেয় চিনাক্তকৰণৰ এটা কিছুমান নিয়ম আছে এই নিয়মখিনি চাবলৈ গলে আমি যদি চাওঁ যে ধৰক পৰিমেয় সংখ্যা অকল 1/2 এ থাকিব নেকি বেলেগ বেলেগ নাম্বাৰ কেতিয়াও নাহিব নেকি আহিব পাৰে এটা সেই নাম্বাৰখিনি যদি চাবলৈ যাব লগা হয় তে আমি কি কৰিব লাগিব জানেনে এটা চাব ধৰক মই কি কৰিছো যে এটা নাম্বাৰ লৈছো সাপোজ 3.15 এটো কি এটো পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা কেনে গম পাম এতিয়া মই এটো ফ্ৰেকশনত থাকিলেহে গম পাম ই পৰিমেয় নে অপৰিমেয় কি 3.15 আছে কেনেকে গম পাম মই সেই গম পোৱা এটা শৰ্ট ট্ৰিক্সটো কি জানেনে যদি তিনটা বস্তু মনত ৰাখিব তিনটা নিয়ম মনত ৰাখিব এটা নিয়ম কি যদি ৰিজাল্টটো দশমিকৰ পিছত কি পৰিসমাপ্ত হৈ যায় সমাপ্ত ষ্টপ হৈ যায় 3.14 ষ্টপ হৈ গ'ল নে সো কি হ'বগৈ তেতিয়া ই হ'ব সদায় পৰিমেয় সংখ্যা হ'ব ঠিক আছে ই পৰিমেয় সংখ্যা হ'ব ঠিক আছে নেক্সট 3.15 ডট হয় চাওকচোন এটো ষ্টপ হৈ গৈছিলে সব পৰিমেয় সংখ্যা এটো কিন্তু ষ্টপ হোৱা নাই ই কি হ'ব অপৰিমেয় সংখ্যা হ'ব হয়নে কথাটো কিন্তু এটা কথা চাওক ই ষ্টপ হোৱা নাই কিয়া অপৰিমেয় সংখ্যা নহয় কিহৰ নহয় কাৰণ সেম নাম্বাৰ ৰিপিট মাৰিছে ইয়াত 15 কে গৈ আছে কথাটো বুজিব পাৰিছেনে বাৰু ডিফাৰেন্সটো মানে ষ্টপ হৈ গলে পৰিমেয় সংখ্যা সেম নাম্বাৰ ৰিপিট মাৰিলেও সদায় কি হ'ব ই পৰিমেয় সংখ্যা হ'ব ঠিক আছে বুজি পাইছো কনসেপ্টটো বুজিব পাৰিছো নেক্সট এটা চাব এটা 3 পইণ্ট এটা সদায় কি সেম নাম্বাৰ ৰিপিট হৈ থাকিব নেকি কেৱল বেলেগ বেলেগ ওলাব পাৰে এই ধৰক 1 2 3 0 2 1 4 5 6 2 0 5 এনেকে গৈ আছে সাপোজ এই নাম্বাৰখিনি কি হৈছে বেলেগ বেলেগ ওলাই গৈ আছে না নাই এতিয়া ই হ'ব কি জানেনে ই হ'বগৈ অপৰিমেয় সংখ্যা কথাটো বুজিব পাৰিছেনে বস্তুটো হ'ব ক্লিয়াৰ হৈছে চাব মানে কথাটো কেনেকুৱা আমি p/q আকাৰত থাকিলে আমি তাক কি বুলি ক'ম পৰিমেয় সংখ্যা বুলি ক'ম সেকেন্ড ভগ্নাংশটো যদি ষ্টপ হৈ যায় পৰিমেয় সংখ্যা বুলি ক'ম ভগ্নাংশটো যদি সেম নাম্বাৰ ৰিপিট মাৰি থাকে পৰিমেয় সংখ্যা বুলি ক'ম আৰু যদি কি হয় বস্তুটো বেলেগ বেলেগ নাম্বাৰ ওলাই গৈ থাকে তাক আমি কি বুলি ক'ম অপৰিমেয় সংখ্যা বুলি ক'ম এতিয়া আৰু এটা কনসেপ্ট চাব আৰু এটা কনসেপ্ট কেনেকৈ জানে ৰুট ওভাৰ থাকিলে এনি নাম্বাৰ ৰুট ওভাৰ থাকিলে কি হ'বগৈ ই অপৰিমেয় সংখ্যা হ'ব ৰুট ওভাৰ থাকিলে সাপোজ এটো কি হ'বগৈ অপৰিমেয় সংখ্যা হ'ব ঠিক আছে কিন্তু এটা কন্ডিশন থাকিব কন্ডিশনটো কি এ পূৰ্ণ বৰ্গ সংখ্যা হ'ব নোৱাৰিব পূৰ্ণ বৰ্গ মানে কি এ ধৰক 2 2 4 হয়নে তে 4 টো কি হয় পূৰ্ণ বৰ্গ সংখ্যা হয়নে 3 3 9 9 টো কি হ'ব পূৰ্ণ বৰ্গ সংখ্যা তে 25 কি হ'ব পূৰ্ণ বৰ্গ সংখ্যা হ'ব নোৱাৰে মানে সাপোজ এটা চাওক মই কি কলো ৰুট ওভাৰ থাকিলে অপৰিমেয় সংখ্যা বাট √25 কি হ'ব এতিয়া
ৰুট এটা মই কোৱা মতে চাবলৈ গ'লে মই ভুল কৈছো হয়নে কথাটো কিন্তু মই কি কৈছিলো ই কি হৈ গ'লগৈ পূৰ্ণবৰ্গ সংখ্যা হয় সো ই কি হ'বগৈ ই পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যা ঠিক আছে মানে কথাটো কেনেকা হ'ব ৰুট ওভাৰ a টো অপৰিমেয় সংখ্যা হ'ব যত কি হ'বগৈ a পূৰ্ণবৰ্গ সংখ্যা নহয় ঠিক আছে বুজি পাইছো কথাটো আৰু যদি মই এতিয়া হেৰিটো চাও যদি মই কেতিয়া হ'ব পূৰ্ণবৰ্গ সংখ্যা কি হ'বগৈ তেতিয়া পৰিমেয় সংখ্যা হৈ যাব বুজিব পাৰিছো কথাটো এই ধৰক পূৰ্ণবৰ্গ মানে কি জানানে এই ধৰক এতিয়া 144 কাৰ বৰ্গ 12 ৰ বৰ্গ 100 কাৰ 10 ৰ তে 100 টো হৈছে পূৰ্ণবৰ্গ সংখ্যা হৈছে যে তাক আমি ৰুট ওভাৰটো আনিব পাৰো ঠিক আছে তে আমি ৰুট ওভাৰ দিয়াটো চাম যদি চাওতে যদি পূৰ্ণবৰ্গ সংখ্যা হয় তেহলে কি হ'বগৈ অপৰিমেয় সংখ্যা নহয় পৰিমেয় সংখ্যা হ'ব যদি পূৰ্ণবৰ্গ সংখ্যা হয় আৰু যদি পূৰ্ণবৰ্গ সংখ্যা নহয় বেলেগ নাম্বাৰ এনি নাম্বাৰ তে সাপোজ মই কি কলোগৈ মই 221 দি দিলো 21 টো কি হয় কোনো পূৰ্ণবৰ্গ সংখ্যা নহয় সো ই কি হ'বগৈ ই হ'ব আমাৰ অপৰিমেয় সংখ্যা ঠিক আছে অপৰিমেয় সংখ্যা বুজিব পাইছো কথাটো বস্তু এনেকৈ আমাৰ মেইন কনসেপ্টটো হ'ব ঠিক আছে আমি মেইন কনসেপ্টখিনি বুজিব আমি ট্ৰাই কৰিলো এতিয়া আমি অনুশীলনী মাজলে আমি আগবাঢ়ো আমি উদাহৰণ 1 তোলে আমি আগবাঢ়িছো অনুশীলনী আমি তাৰ পিছত আমি কৰি আছো উদাহৰণখিনি আমি আচলতে এফালৰ পৰা কৰি যাম উদাহৰণখিনি কৰি পিছত অনুশীলনীখিনি কৰি পেলাই আমি গৈ থাকিম ঠিক আছে এতিয়া চাব উদাহৰণ 1 তোত আমাক কি দিছে যে প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা বুলি আমাক কৈছে এই চাব প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয় নে নহয় মই অলপ আগত কৈছিলো কাৰণ পূৰ্ণ সংখ্যা বুলি ক'লে কি হ'বগৈ 0 1 2 3 4 ডট ডট গৈ থাকিব কিন্তু স্বাভাৱিক সংখ্যা বুলি ক'লে কি হ'ব 0 টো নাহে কাৰণ 1 পৰা ষ্টাৰ্ট হ'ব তে এই কি হ'বগৈ প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় যদি উল্লেখে চাও প্ৰতিটো স্বাভাৱিক সংখ্যা কিন্তু পূৰ্ণ সংখ্যা হয় কাৰণ একৰ পৰা আমি যিমানখিনি নাম্বাৰ আমি পাই যাওঁ কি হত থাকে পূৰ্ণ সংখ্যাত থাকে হয় না সো এটা কি হ'বগৈ এই উক্তিটো কি হ'বগৈ উক্তিটো হ'ব ভুল প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় ঠিক আছে নেক্সট প্ৰতিটো অখণ্ড সংখ্যাই এটা পৰিমেয় সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা তাত প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা হয় কিয় হয় জানেনে অখণ্ড সংখ্যা মানে কি আছিল প্লাস মাইনাস 1 প্লাস মাইনাস 2 প্লাস মাইনাস 3 হয়নে এই চাব মই যে প্লাস 1 মানে কি 1/1 পৰিমেয় সংখ্যা হয় বলে -1/1 পৰিমেয় সংখ্যা হয় বলে সাপোজ +2/1 হয় না পূৰ্ণ সংখ্যা হয় পৰিমেয় সংখ্যা হয় বলে -2/1 তো ইউ পৰিমেয় সংখ্যা হয় তেতিয়া প্ৰতিটো অখণ্ড সংখ্যা কি হৈ যায় পৰিমেয় সংখ্যা হয় এই উক্তিটো কি হ'বগৈ শুদ্ধ ঠিক আছে আমি বুজিব পাৰিছো কথাটো ওকে নেক্সট তো কি আছে চাব নেক্সট তো মই কি কৈছে নে প্ৰতিটো পৰিমেয় সংখ্যাই এটা অখণ্ড সংখ্যা বুলি কৈছে আৰু প্ৰতিটো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা নহয় কিয় নহয় জানেনে এটা চাওক মই যে পৰিমেয় সংখ্যা বুলি কৈ দিও তে 1/2 টো হৈ গ'ল এটা পৰিমেয় সংখ্যা তে অখণ্ড সংখ্যা কি 1/2 টো আছে জানো নাই তো ই কি হ'বগৈ উক্তিটো ভুল ঠিক আছে এটো উক্তি কি হ'বগৈ ভুল হ'ব ঠিক আছে তে আমি উদাহৰণ 1 আমি বুজিব আমি ট্ৰাই কৰিলো আৰু এই কোৱেশ্চন কিটা আমি কোথায় জানেনে এমসিকিউ আহে বা শুদ্ধ বিচাৰ কৰা থাকে যে তাত আহে তে আমি এতিয়া উদাহৰণ 2 নম্বৰ কোৱেশ্চন তুলে আমি আগবাঢ়ো উদাহৰণ 2 ত কি দিছে চাব 1 আৰু 2 মাজত থকা পাঁচটা পৰিমেয় সংখ্যা আমাক উলিয়াব দিছে এটা চাব কৈছে কি যে 1 আৰু 2 মাজত থকা 1 আৰু 2 মাজত থকা বুলি আমাক কৈছে এটা কথাটো কি জানেনে আমি একদম শৰ্ট ট্ৰিক্স এটা আমি শিকিব পাৰো একদম সিম্পল এই 1 ৰ তলত কি আছে 1 আছে হয়নে 2 তলত কিমান আছে 1 আছে হয়নে মই দুইটাকে মই 0 0 লগাই দিওছন কেন হৈ গ'ল গৈ 10/10 20/10 তে মই যে কলো যে আপোনাক পাঁচটা পৰিমেয় সংখ্যা মোক লাগে একদম সিম্পল চাব 1 আৰু 2 ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা কি হ'বগৈ কি হ'বগৈ একদম চাব চা 10/10 আছে 20/10 আছে এই 10 ৰ পৰা বিছলে আমি কেন সংখ্যা লিখিব পাৰো 11/10 হয়নে কথাটো কি চাবচোন কথাটো 11/10 কি হ'ব 12/10 13/10 14/10
15/10 মুঠতে আমি 16/10 17/10 18/10 20/20 লাগে নহয় 19/10 মানে আমি বহুত লিখি লিখি গৈ থাকিব পাৰো যেনেকৈ মোক 5টা বুলি কৈছে সো মই এনেকৈ 5টা লিখি দিলে আমাৰ আনসাৰটো হৈ যাব ঠিক আছে হয়নে কথাটো আৰু এটা বেলেগ নিয়ম এটা আছে বাৰু কিন্তু আমি পিছত দেখাব আমি ট্ৰাই কৰিম কিন্তু সেটো আমি দেখাই দিছো বাৰু চাব আৰু শৰ্ট নিয়মটো হৈছে এটো একদম সিম্পল কথা 10 দি মাল্টিপ্লাই কৰি দিব গোটা মাজৰ সংখ্যাকেইটা আমি লিখি দিলে হৈ যাব ওকে শর্ট নিয়মটো কি জানেনে আমি যি দুটা সংখ্যা দিয়ে সেই সংখ্যাটো আমি এভাৰেজটো উলিয়াব লাগে এটো আসলে হেই হৈ যায় সাত 1 আৰু আমাক কি বুলি কৈছিল 2 বুলি কৈছিল সো কি কৰিব লাগিব চাকচোন 1 + 2/2 কি হ'বগৈ আপোনাৰ হ'ব 3/2 মানে কি হ'বগৈ 1.5 এটা ওলাই গ'ল নেক্সট কি কৰিব 1.5 আৰু 2 মাজত উলিয়াব কি ওলাবগৈ তেতিয়া চাব তে কি হ'বগৈ 1.5 + 2/2 তে কেন হ'বগৈ 3.5/2 মানে কেন হ'বগৈ 1. আপোনাৰ কি হ'বগৈ যদি আহি যায় 15.75 এই এনেকৈ উলিয়ালে গৈ থাকিব লাগিব এটো বস্তু অকন ভেজাল হৈ যায় হয়নে তাতকে বেটাৰ আমি এই প্ৰসেসটো এপ্লাই কৰিম ঠিক আছে আমি এই প্ৰসেসটো কৰি ললে আমাৰ আনসাৰটো সোনকালে ওলাব আৰু আনসাৰটো কৰি দিলে হৈ যাব ঠিক আছে তে এতিয়া চাওক আমাৰ উদাহৰণ দুটাই আছিল উদাহৰণ দুটা আমি কৰিব চেষ্টা কৰিলো আৰু এতিয়া আমি অনুশীলনী 1 টোলৈ আমি আগবাঢ়ো অনুশীলনী 1.1 কি দিয়া আছে চাব যে শূন্যটো এটা পৰিমেয় সংখ্যা হয় নে সুধিছে আৰু যদি হয় ইয়াৰ p/q আৰ্হি প্ৰকাশ কৰিব দিছে একদম সিম্পল কথা মই অলপ আগত কৈছিলো যে p চাওক এক নম্বৰ কোৱেশ্চন মোক কি দিছে যে শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয় সুধিছে হয় কাৰণ শূন্যটো কি হ'বগৈ পৰিমেয় সংখ্যা কি হ'বগৈ হয় পৰিমেয় সংখ্যা হয় কিয় হয় এটা চাওক p বাই আকাৰ যদি প্ৰকাশ কৰিব যাও আকাৰত কি হ'বগৈ এতিয়া চাব 0 টো আছে 0 ৰ তলত কি আছে 1 হয়নে 0/1 এটা কি হ'বগৈ 0/1 হ'ব তে p/q আকাৰত কি হ'বগৈ 0/1 হ'ব আৰু এটা কি হ'বগৈ পৰিমেয় সংখ্যা হয় ঠিক আছে এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়ো 2 নম্বৰত কি দিছে চাব কৈছে কি 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা মই উলিয়াব দিছে এই মাত্ৰ এটা মই শৰ্ট ট্ৰিক শিকাইছিলো সেইটো হিচাপে আমি কৰিম চাব 3 আৰু 4 মাজত একদম সিম্পল চাব 3 আমি কাখত এবাৰ কৰি চাইলো কি লিখো 3 লিখিলো এফালে মই লিখিলো 4 লিখিলো 3 তলত কিমান আছে 1 আছে 4 তলত কিমান আছে 1 আছে হয়নে একদম সিম্পল চাবচোন 30/10 40/10 ঠিক আছে তে এটা আমি কি হ'বগৈ আমি এই নম্বৰটো লৈ ললো এটা কি হ'বচোন 30 ৰ পৰা 40 নে নহয় কি লিখিম এতিয়া 31/10 32/10 33/10 হয়নে কথাটো ওলাই গ'ল চাওক কি হ'বগৈ 3 আৰু 4 ৰ মাজৰ 6টা পৰিমেয় সংখ্যা তে কি হ'ব চাব এতিয়া মই কি লিখিম কৈ গলো 30 ৰ পৰা আৰম্ভ হৈছে নে কলৈকে হৈছে 40 লৈকে তে কি আহিব আনসাৰটো 31/10 31/10 32/10 33/10 34/10 35/10 36/10 আমি আৰু লিখিব পাৰো 37/10 আমি লিখিব পাৰো হয়নে অথবা আমি 7/8 লিখিব পাৰো 38/10 লিখিব পাৰো 39/10 লিখিব পাৰো আমি এনেকৈ লিখি লিখি গৈ থাকিব পাৰো ঠিক আছে তে এটো আছিল আমাৰ 2 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ আৰু এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়িম আমাৰ 3 নম্বৰ কোৱেশ্চন কি দি আছে চাব কৈছে কি যে 3/5 3 নম্বৰ কোৱেশ্চনটো কৈছে কি যে 3/5 আৰু কি আছে কয় 4/5 এতিয়া অথনি নাম্বাৰটো দিছে কাৰণে আমি তলত 1 আছে কাৰণে আমি তেনেকৈ লিখিছিলো এতিয়া আমি কি লিখিম আৰু কেটা উলিয়াব দিছে 5টা উলিয়াব দিছে এতিয়া চাব মই কি লিখি ললো 3/5 আৰু 4/5 ৰ মাজৰ 5টা পৰিমেয় সংখ্যা এটা একদম সিম্পল কথাটো চাব মই কোৱা নিচিনা আমি 10 দি মাল্টিপ্লাই কৰি দিম একদম সিম্পল চাব হা তে কি হ'বগৈ 30/50 40/50 চাওকচোন 30/50 40/50 কি হ'ব এতিয়া 30 পৰা 40 লৈকে হৈ গ'ল নাই 31/50 32/50 33/50 তে আমি তেনেকৈ লিখি গ'লে আমাৰ আনসাৰটো হৈ যাব এতিয়া চাব কি হ'বগৈ 31/50 32/50 33/50 34/50 35/50 আমাৰ বস্তুটো এনেকৈ হৈ যাব তে এই 5টা হৈছে আমাৰ ইয়াৰ আনসাৰটো ঠিক আছে
আমি বুজিব পাৰিছো নিশ্চয় ওকে এতিয়া আমি পিছৰ কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়ো 4 নম্বৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়িছো ইয়াত কি দিয়া আছে যে সত্য সত্য বিচাৰ কৰিব দিছে আৰু এটো অলৰেডি আমি কৈছোৱে তথাপি আমি আগৰবাৰ ক'ব ট্ৰাই কৰিছো প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা এটো কি চাওক স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা বুলি ক'লে কি হ'ব গৈ স্বাভাৱিক সংখ্যা বুলি ক'লে কি আছিল 1 2 3 4 5 6 এনেকৈ আপ টু গৈ আছিল হয়নে পূৰ্ণ সংখ্যা বুলি ক'লে 0 টো লাগি যায় তা প্ৰতিটো স্বাভাৱিক সংখ্যাখিনি পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে সো ই কি হ'ব গৈ ইটো হ'ব কিবা সত্য এটো কি হ'ব গৈ সত্য ঠিক আছে নেক্সট টু চাব প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যাই কাৰণ প্ৰতিটো অখণ্ড সংখ্যা বুলি ক'লে চাব অখণ্ড সংখ্যা বুলি ক'লে কি হ'ব গৈ প্লাস মাইনাস 1 প্লাস মাইনাস 2 প্লাস মাইনাস 3 পজিটিভ খিনিও আহি যায় নেগেটিভ খিনিও আহি যায় কিন্তু পজিটিভ খিনি কিন্তু পূৰ্ণ সংখ্যা হ'ব পাৰে বাট নেগেটিভ খিনি কি হ'ব নহয় নহয় হয়নে কথাটো হয়নে আমি নেগেটিভ খিনি আমি কি বুলি ক'ম পূৰ্ণ সংখ্যা বুলি ক'ব নোৱাৰিম নহয় হয়নে সেইটো কাৰণে কি হ'ব গৈ এই উক্তিটো কি হ'ব গৈ শুদ্ধ নহয় যদি এটা কথা প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যা বুলি কোৱা হেতেন কিন্তু হ'লহেতেন কাৰণ পজিটিভ খিনি আহি গ'লহেতেন হয়নে কথাটো ওকে এটা কি হ'ব গৈ প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় এটা কি হ'ব গৈ অসত্য অসত্য হ'ব ঠিক আছে নেক্সট আহি গ'ল প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা কিন্তু সব বস্তু প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা নহয় কিয় নহয় জানেনে পৰিমেয় সংখ্যা বুলি ক'লে আমি এটা কি কম 1/2 3/4 5/6 এই পূৰ্ণ সংখ্যা হয় জানো নহয় সো কি হ'ব কথাটো ই অসত্য হ'ব সত্য হ'ব ঠিক আছে তে এইকিটাই আছে আমাৰ 1.1 অনুশীলনী আমাৰ কোৱেশ্চনখিনি আমি সলভ কৰিবলৈ আমি চেষ্টা কৰিলো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পৰৱৰ্তী ভিডিঅটো আমি ইয়াৰ পিছৰখিনি আমি দিবলৈ আমি চেষ্টা কৰিম আৰু আপোনালোকৰ সুবিধা হোৱাকৈ আমি প্ৰতিটো উদাহৰণ প্ৰতিটো অনুশীলনী আমি সলভ কৰিবলৈ আমি চেষ্টা কৰিছো আৰু পুনৰবাৰ কৈছো আমাৰ ডেসক্ৰিপচনতে আগৰ ভিডিঅসমূহৰ লিংক আছে আপোনালোকে এবাৰ চাই ল'বচোন আৰু কেনেকৈ আমাক জনাব আৰু তাৰ তলতে আমাৰ ফেসবুকৰ লিংক আছে ইনষ্টাগ্ৰামৰ লিংক আছে আৰু আমাৰ হোৱাটছআপ চেনেলটোৰ লিংক আছে আপোনালোকে হোৱাটছআপ চেনেলত গৈ আপোনালোকে ফলো কৰিব আৰু ফলো কৰাৰ পিছত কি হ'ব আমি এই কোৱেশ্চন বিলাকৰ সলিউশন বিলাকৰ পিডিএফ এ হওক বা বিভিন্ন কোৱেশ্চন পেপাৰ বিলাকৰ পিডিএফ এ হওক বা সলিউশনৰ আমাৰ কিবা লিংক দিছো নেকি কিবা ডাউট ক্লিয়াৰেন্সৰ কাৰণে আমি কমেন্ট কৰিছে নেকি তাৰ আপডেটসমূহ আমি হোৱাটছআপ চেনেলৰ যোগেদি আপোনালোকক প্ৰভাইড কৰি থাকিম আৰু আপোনালোকৰ সুবিধা হোৱাকৈ আমি সকলো দিবলৈ আমি চেষ্টা কৰিছো আপোনালোকৰ প্ৰতিটো ভিডিঅ'ৰ কমেন্ট আৰু ভিউজে আমাক যথেষ্ট উৎসাহ প্ৰদান কৰে আৰু আপোনালোকে যদি ভিডিঅ'টো লাইক কৰে বা সাবস্ক্ৰাইব কৰে আমি নথৈ আনন্দিত হ'ম আপোনালোকৰ ক্ষুদ্ৰতম বহুমূলীয়া সময় পৰা এই সময়কণ আমাক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আৰু আশা কৰিছো অনাগত দিনতো আমাৰ লগত আপোনালোকে জড়িত হৈ থাকিব বুলি আমি আশাবাদী সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ভালদৰে পঢ়া শুনা কৰা আৰু সকলো আগুৱাই যোৱা ধন্যবাদ